নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি বাস্তুশাস্ত্ৰৰ এটি নতুন বিষয়বস্তু আপোনালোকৰ লগত আলোচনা কৰিব খুজিছো। এই বিষয়বস্তুটো হৈছে বন্ধুসকল বাস্তুসন্মতভাৱে গৃহ আৰম্ভ কৰিবৰ বাবে অৰ্থাৎ নতুন গৃহ আৰম্ভ কৰিবৰ বাবে কোনটো বাৰ শুভ আৰু কোনটো বাৰ অশুভ, অৰ্থাৎ কোনটো বাৰে গৃহ আৰম্ভ কৰিলে কি ফলাফল লাভ হয় এই বিষয়ে আজি আপোনালোকৰ লগত আমি আলোচনা কৰিব খুজিছো। আমি যেতিয়া এখন নতুন ঘৰ আৰম্ভ কৰিব খোজো, সেই আৰম্ভ কৰাৰ সময়খিনি যদি এটা শুভ ক্ষণত হয়, এটা শুভ সময়ত হয় আৰু যদি এটা শুভ লগ্নত হয়, তেতিয়াহ'লে ঘৰখনৰ বাবে অতি শুভ হয়। ঘৰখনৰ অপায় মংগল নাশ হয়, বাস্তু দোষ নাশ হয়, ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি হয় আৰু ঘৰখন নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত গৃহস্থৰ কোনো বাধা নাথাকে। সেয়েহে আপোনালোকে এটি নতুন ঘৰ যেতিয়া নিৰ্মাণ কৰিব তেতিয়াহ'লে এজন অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ লোৱাটো খুবেই ভাল হ'ব। জান হওক বন্ধুসকল, এতিয়া আহিছো আমাৰ আজিৰ মূল বিষয়বস্তুৰ মাজলৈ। আজি আমাৰ মূল বিষয়বস্তু হৈছে বাস্তুসন্মতভাৱে গৃহ আৰম্ভ কৰিবৰ বাবে কোনটো বাৰ শুভ। প্ৰথমে আহিছো আমি ৰবিবাৰ। ৰবিবাৰ গৃহ আৰম্ভ কৰাটো অশুভ। যদি ৰবিবাৰে গৃহ আৰম্ভ কৰা যায় তেতিয়াহ'লে ঘৰখনলৈ অগ্নিৰ ভয় থাকে বা ঘৰখনত কেতিয়াবা জুই লাগিব পাৰে। এইবাৰ আহিছো সোমবাৰ। সোমবাৰে গৃহ আৰম্ভ কৰাটো খুব শুভ বুলি বিবেচিত হৈছে বা সোমবাৰে গৃহ আৰম্ভ কৰিব পাৰি। যদি সোমবাৰে গৃহ আৰম্ভ কৰা যায় তেতিয়াহ'লে ঘৰখনৰ ধন সম্পত্তি বৃদ্ধি হয়, সুশান্তি লাভ হয় ঘৰখনৰ পৰিয়ালসকলৰ। মঙলবাৰে গৃহ আৰম্ভ কৰাটো অশুভ। যদি মঙলবাৰে গৃহ আৰম্ভ কৰা যায় নতুন গৃহ, তেতিয়া ঘৰখনৰ খুব ক্ষতিগ্ৰস্ত হয় আৰু ঘৰখনৰ সদস্যসকলৰ নানা দুখ যন্ত্ৰণাত ভুগিব লগা হয়। বুধবাৰে গৃহ আৰম্ভ কৰাটো অতি শুভ। বৃহস্পতিবাৰে গৃহ আৰম্ভ কৰাটো অতি শুভ। শুক্ৰবাৰে গৃহ আৰম্ভ কৰাটো অতি শুভ। শনিবাৰে গৃহ আৰম্ভ কৰাটো কিন্তু অশুভ। যদি শনিবাৰে আপোনালোকে গৃহ আৰম্ভ কৰে তেতিয়াহ'লে মনত ভয় শংকা বৃদ্ধি হয়, গৃহস্থৰ মানসিক কষ্টত ভুগিব লগা হয় আৰু ঘৰখনৰ খুব অপায় অমংগলবোৰ বৃদ্ধি হোৱা দেখা যায়। আশা কৰিছো বন্ধুসকল আপোনালোকে বিষয়বস্তুটো বুজি পালে। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছো। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচিত দুঃখভাগ ভৱেৎ। ধন্যবাদ।